সৰ্বভাৰতীয় পৰ্যায়ত জিলিকিল মাদ্ৰাছাৰ ছাত্ৰ সদ্য ঘোষিত নীট পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ মাদ্ৰাছাৰ ছাত্ৰ হাফিজ আব্দুল্লাহ আল মাতিন দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ আলফালাহ মডেল মাদ্ৰাছাৰ প্ৰাক্তন ছাত্ৰ হাফিজ আব্দুল্লাহ আল মাতিনলৈ সম্বৰ্ধনা অতি ভিতৰুৱা ঠাই গৰৈমাৰীৰ বৰখাট গাঁৱৰ গিয়াছুদ্দিন আৰু ৰাজিয়া সুলতানাৰ পুত্ৰ হাফিজ আব্দুল্লাহ আল মাতিনে 486 নম্বৰ লাভ কৰি সদ্য ঘোষিত নীট পৰীক্ষাত উত্তীৰ্ণ হৈ অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে উল্লেখ্য যে গৰৈমাৰীৰ বৰখাটৰ হাফিজ আব্দুল্লাহ আল মাতিনে আজমল সুপাৰ 40ৰ পৰা নীট পৰীক্ষাত প্ৰস্তুতি চলাই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে নীটত সফলতাৰে উত্তীৰ্ণ ছাত্ৰগৰাকীৰ সৈতে আন দুগৰাকী ছাত্ৰক অভিনন্দন জনোৱা হয় এই উপলক্ষে আব্দুল খালেকৰ সঞ্চালনাত অনুষ্ঠিত সভাত উদ্দেশ্য ব্যাখ্যা কৰে মৌলানা আবুল কালামে সভাত নীটত সফলতাৰে উত্তীৰ্ণ হাফিজ আব্দুল্লাহ আল মাতিনক ফুলাম গামোচা খৰাই আৰু মানপত্ৰেৰে সম্বৰ্ধনা জনোৱাৰ লগতে উক্ত মাদ্ৰাছাৰ পৰা তঞ্জিম মাদ্ৰাছা বোৰ্ডৰ অধীনত হিবছ বিভাগত কৃতিত্ব সহকাৰে উত্তীৰ্ণ হোৱা আব্দুল্লাহ আনসাৰী আৰু মাহমুদুল হাসানকো সম্বৰ্ধনা জনোৱা হয় সভাত মুখ্য অতিথি হিচাপে স্বাস্থ্য বিভাগৰ কৰিমগঞ্জ জিলাৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক ডাক্তৰ শামছুল আলম সন্মানীয় অতিথি হিচাপে গৰৈমাৰী জামে মছজিদৰ ইমাম মুফতি সুৰাজ জামাল মহিমাৰী সিনিয়ৰ মাদ্ৰাছাৰ অৱসৰী অধীক্ষক মৌলানা আশৰাফ আলী তালুকদাৰ প্ৰমুখ্যে ভালে সংখ্যক অতিথি উপস্থিত থাকে আজি আমি খুবই আনন্দিত যে আমাৰ এই মাদ্ৰাছাৰ প্ৰাক্তন শিক্ষাৰ্থী আব্দুল্লাহ আল মাতিন তেওঁ এই বছৰত নীটত ভাল ৰিজাল্ট কৰিছে আৰু আমাৰ মাদ্ৰাছাৰ লগতে এই অঞ্চলৰ সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু লগতে আমাৰ দুজন ছাত্ৰ যি দুজনে সৌদ অসম মাদাৰিছে কৌমিয়া তঞ্জিম বোৰ্ডৰ অধীনত এই বছৰত পৰীক্ষা দি নিজৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে সেইকাৰণেই আমি আজি তেওঁলোকক সন্মান জনাইছো ফুলাম গামোচাৰে হৰাইৰে আৰু আমাৰ আজিৰ এইখন সভাত উপস্থিত থাকে ডক্টৰ শামছুল আলম সাহেব আৰু আমিনুল হক চৌধুৰী সাহেব নিউজ ডেস্ক আমাৰ খবৰ